ঠিক আছে, নমস্কাৰ। মই কল্যাণ ৰাভা। কলেজৰ স্মৃতি বুলিবলৈ বহুতেই আছে আচলতে। মোৰ বন্ধু শংকৰজ্যোতি দত্ত আছে ইয়াতে, তেখেতে ক'লে ইতিমধ্যে 1997-98 চেচনত মই ইয়াতে এডমিশ্যন কৰিছিলোঁ ছায়েন্স ষ্ট্ৰীমত। আৰু তেতিয়াৰ পৰা যিমান বছৰ ইয়াত পঢ়িলোঁ গোটেইখিনি মই ডিগ্ৰী ইয়াৰ পৰাই কৰিছোঁ, BSc ইয়াৰ পৰা পাছ কৰিছোঁ। খুব মধুৰ স্মৃতি আছিলে। মই যিমান দূৰ মোৰ মনত পৰে সেই সময়ত প্ৰয়াত গণেশ্বৰ চৰিয়া ছাৰ এইখন বিদ্যালয়ৰ প্ৰিন্সিপাল আছিলে, যিমান দূৰ মনত পৰে। হয়তোবা তেখেতৰ পাছত উপেন দাস ছাৰ হ'ব পাৰে, হয়তো মোৰ ভুল হ'ব পাৰে। তথাপি উপেন দাস ছাৰক পাইছোঁ প্ৰিন্সিপাল হিচাপে। তাৰপিছত যিমান শিক্ষক শিক্ষয়িত্ৰী পাইছোঁ ইয়াতে, ৰাজেন কলিতা ছাৰ, ডক্টৰ কেশৱ চন্দ্ৰ দত্ত ছাৰ, মনোৰমা দাস মেধি বাইদেউ, পপনগীয়া কলিতা বাইদেউ, জীৱন পাঠক ছাৰ, ঘটেশ্বৰ বৰুৱা ছাৰ, সকলো আছে ইয়াতে। নামবোৰ হয়তো মোৰ এই মুহূৰ্তত মনত নপৰিব পাৰে। আৰু আমাৰ ছায়েন্স ষ্ট্ৰীমৰ ফালৰ পৰা আছিলে স্বপন আচাৰী ছাৰ, প্ৰণৱজ্যোতি দাস ছাৰ ইয়াত উপস্থিত আছে, অনিয়া ভূঞা বৰুৱা মেম, গৌতম চক্ৰৱৰ্তী ছাৰ, আগাউদ্দিন ছাৰ, সকলো আছে, সজনী বাইদেউ। এখেতসকলৰ মৰম চেনেহ পাহৰিব নোৱাৰিম। আৰু মোৰ অকণমান মনত পৰে, মই যদি ভুল হোৱা নাই, 1997-98 চনৰ যিখন কলেজ মেগাজিন আছিলে, বৰ্ণা ৰাভাৰ সম্পাদনাত ওলাইছিলে, তত্ত্বাৱধায়ক ছাৰ আছিলে প্ৰণৱজ্যোতি দাস ছাৰ, তেখেত ইয়াত উপস্থিত আছে চাগে। তেখেতৰ তত্ত্বাৱধানত বৰ্ণা ৰাভাৰ সম্পাদনাত যিখন মেগাজিন ওলাইছিলে তাৰ মই বিতুপাতখন আঁকিছিলোঁ। মোৰ মনত পৰে, এটা মধুৰ স্মৃতি মোৰ ৰৈ যাব চিৰদিন। আৰু ইয়াতে হোৱা কলেজ উইকবোৰত যথেষ্ট ভাল লাগিছিলে। আৰু মনত পৰে, মই আধুনিক গীত প্ৰতিযোগিতাত দ্বিতীয় নে তৃতীয় পুৰস্কাৰ পাইছিলোঁ, খুব সম্ভৱ তৃতীয় আছিলে। আহে বা নাহে গান গাইছিলোঁ, মনত পৰে। আৰু কবিতা আবৃত্তি কৰি মই ইংলিছ অসমীয়া এইবোৰত পুৰস্কাৰ পাইছিলোঁ কবিতা আবৃত্তি প্ৰতিযোগিতাত। আৰু এটা খুব ভাল লগা স্মৃতি মনত আছে মোৰ, ডক্টৰ জীৱন পাঠক ছাৰ, আজি তেখেত নাই, মনত পেলাইছোঁ। তেখেতে মোক পৰীক্ষা স্কুলৰ কলেজৰ যিবোৰ পৰীক্ষা হৈছিলে, এডিট এক্সাম বা এনেকুৱাবোৰত মোৰ অসমীয়াত পাৰফৰ্মেঞ্চ দেখি তেখেতে কৈছিলে, তুমি আচলতে অসমীয়াত আৰ্টছত পঢ়িব লাগিছিলে। এবাৰ মই আৰ্টছৰ ষ্টুডেণ্টতকৈ বেছি মাৰ্ক পাইছিলোঁ চাগে তেনেকুৱা কাৰণত। আৰু এবাৰ কি হৈছিলে, কলেজ উইকত এনেকুৱা হৈছিলে যে মই অকণমান স্মৃতিয়ে মৰিছোঁ দেই। কলেজ উইকত এবাৰ কি হৈছিলে, মই গান চান মাজে মাজে গাইছিলোঁ কাৰণে আন্তাক্ষৰী প্ৰতিযোগিতাৰ কাৰণে মোক টনা উজৰাই কৰে সকলোৱে যে আন্তাক্ষৰীত কল্যাণ আমাৰ লগত হ'ব লাগিব। তো এবাৰ তেনেকৈ মই গৈ থাকোঁতে জীৱন পাঠক ছাৰে মোক পটককৈ ৰখাই দিলে, কৈছে বোলে এই কল্যাণ তই আছো না, তই থিতাতে লিখা কবিতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব। মই মানে এইবোৰ ইমান এটা হেৰি নাই, মোৰ মানে কিবা পাৰিম বুলি মই এনেকৈ ভাব নহয়। কিন্তু ফটককৈ তেওঁ টানি আজৰি থকাৰ কাৰণে মই লিখিলোঁ, তৃতীয় পুৰস্কাৰ পাইছিলোঁ দেই মোৰ। ডেট ৱাজ আই থিংক মোৰ টাৰ্ণিং পইণ্ট আছিলে। আৰু তেতিয়াৰ পৰা মই অকণমান গুৰুত্ব দিছিলোঁ কিবা এটা লিখা মেলাত। তথাপি কিবা এটা ভাল পৰিৱেশ, আৰু শংকৰে যিটো কথা ক'লে, ছাৰ বাইদেউসকলৰ সদায় অনুপ্ৰেৰণা, সাহস, যিখিনি উৎসাহ আমাক দিছে সদায় মনত থাকিব। আৰু টংলা মহাবিদ্যালয় এটা আৱেগ আমাৰ বুকুৰ মাজত এতিয়াও আছে। সেই এলুমনাই মিট হ'ব বুলি শুনি মই ঢাপলি মিলাই আহিছোঁ। আৰু আশা কৰিছোঁ টংলা মহাবিদ্যালয় এইদৰে 50 বছৰ নহয়, 100 বছৰ নহয়, 1000 বছৰ নহয়, জোনবেলি তৰা থকালৈকে যুগ যুগান্তলৈকে এনেকৈ জিলিকি থাকিব। জাতি ধৰ্ম ভাষাত বৰ্ণ নিৰ্বিশেষে টংলা কলেজ আমাৰ বুকুৰ মাজত, এই টংলা মহানগৰীৰ মাজমজিয়াত জিলিকি থাকিব, তাকে কামনা কৰিছোঁ। জয়তু টংলা মহাবিদ্যালয়, জয় অসম। ধন্যবাদ। টংলা মহাবিদ্যালয় আমাৰ অন্তৰত আছে।